হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই বিয়া এখন খাবলৈ যাবলৈ ওলাইছোঁ ফৰকাটিঙত। আমাৰ বাইদেউ মানে দেউৰেকৰ ছোৱালী হয় আৰু পেণ্ডেলটো আমাৰ ঘৰৰ ফালৰ পৰাই দিছোঁ। আৰু এয়া চাওকচোন কেনেকুৱা লাগিছে পেণ্ডেলটো ক'ব দেই। আৰু মই বিয়ানামৰ অকণমান গুণগুণাম বুলি ভাবিছোঁ, বিয়ানাম এষাৰি। আৰু ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব দেই। অকণমানি ভণ্টি আজি পাতিত বহে, মনে মনে মাৱে ভাবে মোৰহে জঞ্জাল বাঢ়ে। শুনা ভণ্টি শুনা ভণ্টি, জঞ্জাল কথা কওঁ, জঞ্জাল কথা কওঁ। জঞ্জাল কথা শুনি ভণ্টি নকৰিবা খং। জীৱন যৌৱন ফুলাই থবা গোলাপ ফুলৰ দৰে। জীৱন যৌৱন মৰহাবা মদাৰ ফুলৰ দৰে। ভাল পথে গ'লে ভণ্টি বংশৰ উজ্জ্বল হ'ব, বেয়া পথে গ'লে ভণ্টি দেউতাৰ সন্মান যাব। টেবুলৰ ফুলদানি হাতলৈ লোৱা, মৰমৰ সোণজনী কি লাগে কোৱা। একো মোক নালাগে, সকলো আছে। বাল্যকাল জীৱনটোক ঘূৰাই মোক লাগে। বাল্যকাল জীৱনটি ঘূৰাই ক'ত পাবা। আজি পৰা হ'লা সজাৰে মইনা। জীৱনৰ জাজি যৌৱনৰ জখলাত উঠিলা আজি। যৌৱনৰ জখলাত হেনো ধৰা, পিছলি পৰিবা সাৱধান হ'বা। আগলৈ এখোজ দি পিছলৈ চাবা, পুৰুষৰ কাষলৈ চাপি নাযাবা। পুৰুষে নাজানে নাৰীয়ে মূল, নাৰী যে এপাহি ধুনীয়া ফুল। সেপাহি ফুলতে ভোমোৰা পৰে, মদাৰ ফুলৰ দৰে অনাদৰ কৰে।
জন্মৰ মৃত্যু দুখন চাং প্ৰকৃতিয়ে গ্ৰহিলে ব্ৰহ্মাই সৰ্জন কৰিলে নাৰীয়ে জীৱনত শান্তি বিয়া লিখিলে শান্তি হলা যেতিয়া জপা কাপোৰৰ নিচিনা